আৰু মিষ্টাৰ সিদ্ধাৰ্থ শৰ্মা মই তোমাক কওঁ যে তুমি যে তাত গৈছিলা you were there to take care Zubin Garg you were there not to entertain yourself তাত তুমি on duty আছিলা সিদ্ধাৰ্থ শৰ্মা হৈছে one and only manager of Zubin Garg since 10 to 12 years যিমান দূৰ মই জানো তেখেতক প্ৰথম সাক্ষাৎ হৈছিল মোৰ 2015 চনত আৰু তেতিয়াৰে পৰাই এতিয়া যেনেকৈ চৰ্চা চলি আছে তেখেত এগৰাকী অভদ্ৰ অসভ্য মানুহ তাত মোৰ কোনো ধৰণৰ আসলে ডিনাইল নাই তেখেত সঁচাকৈ এজন অভদ্ৰ মানুহ কোনো ধৰণৰ ব্যৱহাৰ তেওঁ নাজানে আৰু সেই সময়ত যেতিয়া মোৰ সাক্ষাৎ হৈছিল তেতিয়া মই একেবাৰে নতুন আছিলো সেইবাবে মই বহুত কথা সহ্য কৰিছিলো বহুত কথা মই তেনেকৈ থাকি গৈছিলো নিমাত হৈ থাকি গৈছিলো কিন্তু ইমান বছৰে এই কাৰণে কোৱা নাছিল কোনে আৰু এতিয়া বহুতে প্ৰশ্ন কৰিছে যে সিদ্ধাৰ্থৰ কথা এতিয়া সকলোৱে কি কৈ আছে মোৰ ওচৰত হেতু উত্তৰ আছে ইমান দিনে আমি আসলে একো কোৱা নাছিলো কাৰণ তেনেকুৱা কোৱাৰ কোনো পৰিবেশো নাছিল তো সিদ্ধাৰ্থে এনেকুৱা দেখুৱায় যে জুবিন গাৰ্গৰ ওপৰ অধিকাৰ কেৱল সিদ্ধাৰ্থ শৰ্মাৰ আছে হেনেকুৱা মই বুলি নহয় আমাৰ গোটে ফেটাৰনিটি মানুহে কব এই কথাটো যেন জুবিন দাৰ ওপৰত কপিৰাইটটো কেৱল সিদ্ধাৰ্থ শৰ্মাৰ আৰু এনেকুৱাকে দেখুৱাব এটা সময়ত আমি ভাবিবলৈ বাধ্য হলো যে বা ইমান পজেসিভ ইমান তেওঁ এগ্ৰেছিভ জুবিন দাৰ প্ৰতি গতিকে নিশ্চয়কৈ তেওঁ হসাকৈ চাগে জুবিন দাক বহুত ভাল পায় জুবিন দাক বহুত বেছি যত্ন লয় আমি তেনেকৈ ভাবি পেলাই তাৰ সেই দুৰ্ব্যৱহাৰ বিলাক বা যি মিসবিহেভ কৰে বা যি ধৰণৰ অভদ্ৰামি কৰে সেইবিলাক আমি আসলতে আওকান কৰিছিলো সেইবোৰ একমাত্ৰ জুবিন দাৰ খাতিৰত আওকান কৰিছিলো আৰু আজি পৰ্যন্ত কোনেকো কোৱা নাছিল সিংগাপুৰলৈ গল অসুস্থ দেহাৰে জুবিন দা সিংগাপুৰলৈ গল অনুষ্ঠান কৰিবলৈ সমস্ত দায়িত্ব সিদ্ধাৰ্থ শৰ্মাৰ হয় তেখেতে ক'ত যাব কি খাব কেতিয়া শুব কি কৰিব কি পিন্ধিব তেখেত ইতিমধ্যে ৰেগুলাৰ বেসিছত মেডিসিন সেৱন কৰে মেডিসিনো নাই খোৱা বুলি আমি জানিব পাৰিছো সেই অৱস্থাত ৰাতিটো পাৰ্টি কৰি দিনত নুশুই নেমেলি তেখেতৰ স্লিপ সাইকেলটো আমি সকলোৱে জানো তেখেতে ৰাতিটো নুশুলে দিনটো শুৱে হেদিনাখন নুশুলে ব্ৰেকফাষ্টটো নকৰিলে তেনেকৈ তেওঁ কিবা এখন অজান আইল্যান্ডলৈ লৈ গল কোনো ধৰণৰ নিৰাপত্তা নাই কোনো ধৰণৰ মেডিকেল টিম নাই আৰু মিষ্টাৰ সিদ্ধাৰ্থ শৰ্মা মই তোমাক কওঁ যে তুমি যে তাত গৈছিলা you were there to take care Zubin Garg you were there not to entertain yourself তাত তুমি on duty আছিলা জুবিন দাৰ অনুষ্ঠান কৰিব যোৱা মানে অৰ্থটো কি হল জুবিন দাৰ অনুষ্ঠানটো কৰিব গৈছে সিংগাপুৰত তুমি তাই দায়িত্বত আছিলা তুমি ফুৰ্তি কৰিব যোৱা নাই তাত তুমি ফুৰ্তি কৰিবলৈ যোৱা নাই তুমি অন ডিউটি আছিলা তুমি জুবিন দাৰ যত্ন লব লাগিছিল জুবিন দাক ৰাখিব লাগিছিল এতিয়া আহো শ্যামকানু মহন্তৰ কথা কোৱাৰ আগতে আৰু এটা কথা কম এতিয়া নতুন কথা বহুত কথা গম পালো যে যিমানবোৰ ৰাইটস আমি জুবিন দাৰ যিমানবোৰ গীত আছে সেই গীতসমূহ আমাৰ কাৰণে সম্পদ সেই সম্পদসমূহৰ আৰত যি ৰেভিনিউ শ্বেয়াৰিঙৰ যি প্ৰপাৰাইটাৰ যিজনে পাব ৰেভিনিউ হেতুৰ সকলোতে সিদ্ধাৰ্থ শৰ্মাৰ নাম জড়িত হৈ আছে এটো কিমান সত্য মই নাজানো কিন্তু যদি সত্য হয় তেতিয়া হলে হাউ ডেয়াৰ ইউ তোমাৰ সাহস কেনেকৈ হল